সকলোকে আজি আমি যেটো মোৰ এটা চেনেল ভিডিওটা আছে 100টা কোৱেশ্চন পাৰ ভিডিও বুলি তাত কিন্তু কি হয় 100টা ভিডিও দিলে মানে আমাৰ টাইমটো বহুত বেছি হৈ যায় তাৰ কাৰণে দীঘল হলে ভিডিওবিলাক মানে অলপ বিৰক্তও ফিলিংছটো আহে 100টা কোৱেশ্চন একেলগে চাবলৈ আমাৰ ধৈৰ্য অলপ কম থাকে তাৰ কাৰণে ভাবিছো যে আমি 100টা আধা কৰি পাৰ ভিডিও 50টাকে আমি প্ৰশ্ন আলোচনা কৰিম আৰু ইয়াত প্ৰশ্ন অকল আমি এনসাৰটোহে চাই যাম মানে ডেসক্ৰাইব নকৰো কাৰণ ডেসক্ৰাইব মানে কি কৰিলে সময় বহুত বেছি লাগি যাব আমি প্ৰতিটো টপিকতে ভিডিও আহি থাকিব কিন্তু আমি ইয়াত অকল এনসাৰ বিলাকহে চাই গৈ থাকিম ঠিক আছে তো আমি সময় নষ্ট নকৰি আমি ভিডিওটো আৰম্ভ কৰো কিবা ভুল হলে তাহলে মই নিশ্চয় কমেন্ট কৰি জনাই দিব pronunciation বা answer ভুল হ'ব পাৰে তো হেতু মোক কমেন্ট কৰি জনাই দিলে হল তো আহক আমি ভিডিওটো আৰম্ভ কৰো The Village Rockstar was directed by Village Rockstar যিখন আমাৰ অসমীয়া সিনেমা আছিল কোনে ডাইৰেক্ট কৰিছিল এখন ৰিমা দাসে ডাইৰেক্ট কৰিছিল Council of State was renamed as the Council of State বুলি কাক কোৱা হয় Council of State বুলি কোৱা হয় ৰাজ্যসভাক এটা Council of People নকয় অৱশ্যে মানে আমাৰ যিবিলাক Council of State হয় হেতুক আমাৰ কি বুলি কোৱা হয় ৰাজ্যসভা বুলি কোৱা হয় House of People বুলি কোৱা হয় লোকসভাক ঠিক আছে Council of People নকয় Council of State কয় হেতু হল ৰাজ্যসভা আৰু House of People হলে লোকসভা ঠিক আছে এজন who cannot vote in the election of the president in India মানে আমাৰ যদি প্ৰেসিডেন্ট হয় আমাৰ ৰাষ্ট্ৰপতিৰ ইলেকশন হয় না ইলেকশনত কোনে ভোট দিব নোৱাৰে বুলি কৈছে ইয়াতে কেতিয়াবা আমাৰ নমিনেটেড মেম্বাৰ বুলি থাকিব পাৰে ইয়াত গোটেইটা ইলেক্টেড মেম্বাৰ বুলি আছে মানে ইলেক্টেড মানে হল নিৰ্বাচিত হোৱা কেতিয়াবা আমাৰ আহে নমিনেটেড বুলি কেনে নমিনেটেড বুলি আহিলে আপোনালোকে সিধা হেতু প্ৰশ্ন হেতু উত্তৰে মাৰি দিব ঠিক আছে যদি ডাইৰেক্ট নমিনেটেড বুলি আহে নহয় তেতিয়া হলে আপুনি মানে অপচন হেতুই মাৰি দিব অকল ঠিক আছে তো ইয়াত দিছে যে ইলেক্টেড বুলি কলে গোটেইটা ইলেক্টেড দিছে তাৰ কাৰণে আমি এটা বস্তু চাব লগা হৈছে এটা ইলেক্টেড মেম্বাৰ লেজিসলেটিভ কাউন্সিল কাৰণ আমাৰ লেজিসলেটিভ কাউন্সিল আমাৰ গোটেইখিনতে ৰাজ্য গোটেইখন মানে ভাৰতবৰ্ষৰ গোটেইখন ৰাজ্যতে নাই অকল 5খন 6খন ৰাজ্যতহে অকল আছে লেজিসলেটিভ কাউন্সিল যেনে ইউপি তো তাৰ কাৰণে কি হয় আমাৰ এই যিকেইটা ইলেক্টেড মেম্বাৰ থাকে লেজিসলেটিভ কাউন্সিলত তেখেতসকলে ভোট দিব নোৱাৰে তাৰ মনোপলি কিহৰ লগত জড়িত এটো হৈছে মিক্স ইকোনমিৰ লগত জড়িত actually মিক্স ইকোনমি Who is the chairman of ৰাজ্যসভাৰ চেয়াৰম্যান কোন ৰাজ্যসভাৰ চেয়াৰম্যান বুলি কোৱাৰ লগে লগে আমাৰ ইয়াৰ অসমীয়াটো সভাপতি কোন তাৰ ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া হৈ যায় ভাইস প্ৰেসিডেন্ট গৰাকী আমাৰ ৰাজ্যসভাৰ চেয়াৰম্যান হয় Holes in ozone layer are caused by যে আমাৰ ওজন লেয়াৰ যে আছে আমাৰ ওজন লেয়াৰ যা মানে সূৰ্যৰ বেঙুনীয়া ৰশ্মি হেতু মানে আমাৰ পৃথিৱীত অহাত বাধা দিয়াত সহায় কৰে হেতু কিহৰ কাৰণে মানে হল হয় মানে গাত হয় কি হেৰিৰ কাৰণে কোনটো আমাৰ কোনটো গেছৰ কাৰণে আমাৰ হয় তেতিয়া হেতু কি হ'ব আমাৰ CFC মানে হল ক্লোৰোফ্লোৰোকাৰ্বন বুলি কোৱা হয় CFC ঠিক আছে CFC মনত ৰাখিব হেতু তাৰ পিছত আমাৰ হেল কইন সিস্টেম was introduced by এটা কইন সিস্টেম মানে টকা পইচাৰ হেৰি আৰু আহোম যুগৰ কথা সুধিছে আমাৰ অসমৰ যিহেতু এইটো কোন হ'ব প্ৰতাপ সিংহ চুকাফা শুক্লেংমং গৰ্গৰ ৰজা নান অফ দিস এটা আমাৰ ইয়াটো উত্তৰটো নান অফ দিস হ'ব কিয় হ'ব আপোনালোকে কমেন্ট কৰি মোক জনাবচোন তাৰ পিছত হেল হো ৰোড নামঘোষা কোনে লিখিছিল একেবাৰে ইজি প্ৰশ্ন আমাৰ মাধৱদেৱে লিখিছিলে ৰত্নাৱলী ঘোষাৰে এটা আমাৰ ঘোষা এটা আছে নহয় তো নামঘোষা কোনে লিখিলে মাধৱদেৱে তাৰ পিছত আমাৰ আহিল হো ৰোড কাৰেঙৰ লিগিৰি কোনে লিখিছিলে কাৰেঙৰ লিগিৰি লিখিছিলে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা ঠিক আছে কাৰেঙৰ লিগিৰি আমাৰ লিখিছিলে জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট আমাৰ কোৱেশ্চন আহিল যে কাৰেঙৰ লিগিৰি কোনে লিখিলে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা অপচন সি
whom Bhaskar Barma sent an ambassador to Harshavardhan. মানে আমাৰ অসমৰ ভাস্কৰ বৰ্মন ডাইনাষ্টিৰ যি ভাস্কৰ বৰ্মন আছে লাষ্ট আমাৰ ৰজা বুলি কোৱা হয় কুমাৰ ভাস্কৰ বৰ্মন তেখেতে হৰ্ষবৰ্ধনৰ যিটো সমসাময়িক হয় তেখেতে হৰ্ষবৰ্ধনলৈ এম্বেচেডৰ এজন পঠাইছিল তো সেইজনৰ নাম কি আছিলে নাম হ'ল হংসবেগ হয় তেখেতৰ নাম হ'ল হংসবেগ ঠিক আছে এই যে মানে হংস বুলিও কয় ঠিক আছে তো হ'ল হংসবেগ মানে কুমাৰ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ কোৰ্টলৈকে এম্বেচেডৰ পঠাইছিলে আমাৰ অসমৰ পৰা এইটো বিহাৰ টাইপৰ এনেকুৱাত আছিলে হৰ্ষবৰ্ধন Where did Madhavdev born? Madhavdev ক'ত born হৈছিলে লেটেকু পুখুৰীত বা বৰদোৱাত কোন জন্ম হৈছিলে শংকৰদেৱ আৰু লেটেকু পুখুৰীত হৈছিলে মাধৱদেৱ Which Assamese film was released in 1935? এইটো আমাৰ চবতকৈ জনা প্ৰশ্ন 1935 চনত কোনখন মানে চিনেমা ৰিলিজ হৈছিলে বুলি সুধিছে ইয়াতে তো এইটো আমি একেবাৰে জানো এইটো জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম চিনেমা অসমীয়া ইতিহাসৰ তাৰপিছত এইটো আমাক কুৱেশ্যন দিবচোন দেই মই তথাপিও ক'ম বাৰু ভুল হ'লে ছায়েন্সৰ যদি কোনোবাই চাই আছে মোক একজেক্ট হেৰিটো দিব If a large number of people are enclosed in a room, then oxygen and carbon dioxide will increase. Only oxygen will increase. Only carbon dioxide will increase. Both oxygen and carbon dioxide will increase. মানে যদিহে এটা ৰুমত যদি বহুত সংখ্যক মানুহ মানে আবদ্ধ কৰি ৰখা হয় তেতিয়াহ'লে কি হ'ব যে অক্সিজেন কাৰ্বন ডাই অক্সাইড দুটা বাঢ়িব এইটো হৈছে ডিক্ৰিজ হ'ব লাগিছে ডিক্ৰিজ হয় আৰু অনলি অক্সিজেন বাঢ়িব অনলি কাৰ্বন ডাই অক্সাইড বাঢ়িব নে দুটা বস্তু কমিব অক্সিজেন কাৰ্বন দুটাই কমিব তাৰে সঠিক উত্তৰটো দিব লাগে কি হ'ব তাৰ মানে আমাৰ যদি বহুকেইটা মানুহ যদি আমি এটা ৰুমত বন্দী কৰি থৈ দিয়া হয় তো ইয়াত কি হ'ব অনলি কাৰ্বন ডাই অক্সাইড বাঢ়িব কাৰণ আমি কাৰ্বন ডাই অক্সাইড এৰি দিওঁ নে নাই আমি এৰি দিয়া সংখ্যাটো বেছি হ'ব ন আমি অক্সিজেন লোৱাটো আমি ভাগে বহুত আমি ল'ম বহুকেইটা মানুহ আছোঁ আমি তাতে আমি এটা বস্তু লওঁ চবেই লওঁ সেম বস্তু কিন্তু আমি আকৌ সেম বস্তু এৰি দিওঁ তো কোনটো বস্তু বেছি হ'ব যিটো বস্তু এৰি দিওঁ মানে আমাৰ কাৰ্বন ডাই অক্সাইড বেছি হ'ব সেইটো উত্তৰ যে বাগুৰুম্বা ইজ দ্য ডান্স অফ বাগুৰুম্বা কাৰ ডান্স কাৰ্বি তিৱা বড়ো এণ্ড ৰাভা কাৰ হ'ল বড়োসকলৰ আমাৰ এইটো বাগুৰুম্বা এটা ডান্স আপোনালোকৰ কাৰণে এটা হোমৱৰ্ক আছে ইজি একেবাৰে শোণিতপুৰ যদি তেজপুৰ হয় দৰং কি হ'ব এইটো মই একেবাৰে উত্তৰ নকৰোঁ শোণিতপুৰ যদি তেজপুৰ হয় তেতিয়াহ'লে দৰং কি হ'ব ঠিক আছে এইটো আপোনাৰ হোমৱৰ্ক মনত ৰাখিব হোমৱৰ্ক মানে আপোনালোকে হোমৱৰ্ক যি ভাবে কেৱল মোক কৰি দিব লাগে কমেণ্টত 16 নম্বৰ কুৱেশ্যন সত্যজিৎ ৰয় সেইটো যদি ফিল্মৰ লগত জড়িত হয় ফিল্ম দেন পিকাচো কিহৰ লগত জড়িত এইটো পেইণ্টিঙৰ লগত জড়িত আমি জানো পাবলো পিকাচো বন্টুছ খাচিছ মৰিয়াছ এটা নাম হৈছে বন্টুছ খাচিছ মৰিয়া কি হয় সুধিছে ট্ৰাইবেল গ্ৰুপ হাৰ্টছমেন পেষ্ট্ৰলেণ্ড এণ্ড মাউণ্টেইনাৰ্ছ কি হয় এইকেইটা মানে ঠিক আছে খাচী মৰিয়া এণ্ড বেণ্টছ আমি হয়তো মানে খাচিছ আৰু মৰিয়াছ শুনিছোঁ নিশ্চয় মাউৰিছ বুলি কয় নিশ্চয় খাচীটো শুনিছোঁ আমি নহয় জানো বাকীকেইটা হয়তো শুনা নাই সেইকাৰণে আমাৰ অলপ সন্দেহ থাকে কিন্তু আমাৰ উত্তৰটো হ'ব ট্ৰাইবেল গ্ৰুপছ এতিয়া বন্টুছ ক'ত পায় বন্টুছ পায় আমাৰ চাউথাৰ্ণ আফ্ৰিকাত পোৱা যায় এইটো আমাৰ আফ্ৰিকাত পোৱা যায় আৰু আমাৰ মাউৰিছ পোৱা যায় আমাৰ নিউজিলেণ্ডত এইকেইটা ট্ৰাইবেল জাতীয় হয় ঠিক আছে ট্ৰাইবেল গ্ৰুপছ জনজাতি হয় তাৰপিছত আহিল কয়েল আইৰণ তাৰপিছতে এইটো মিকা এতিয়া আমাৰ অসমীয়াত অভ্ৰ বুলি কয় ইয়াৰ মানে সেইটো বুজি নাপাব এইটো অভ্ৰ বুলি কওঁতে বহুতে এইকেইটা আমাৰ কি হয় মিনাৰেলছ হয় আমাৰ একচুৱেলি এই সুপ্ৰিম কোৰ্ট জাজ কেন বি ৰিমুভ বাই সুপ্ৰিম কোৰ্ট মানে হ'ল আমাৰ যিটো একেবাৰে শেষৰটো ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয় এতিয়া উচ্চতম ন্যায়ালয়ৰ যিজন জাজ হয় সেই জাজক মানে কেনেকৈ ৰিমুভ কৰিব পৰা যায় যিহেতু একেবাৰে উচ্চ খাপৰ হেৰি তাত আমি এনেই ৰিমুভ কৰিব নোৱাৰোঁ তো কেনেকৈ ৰিমুভ কৰিব পাৰি সেইটো বস্তু আমাক সুধিছে
ইয়াৰ অপশ্যনটো হ'ব দ্য প্ৰেচিডেণ্টছ অফ ইণ্ডিয়া আফটাৰ ইম্পিচমেণ্ট মানে আমাৰ প্ৰাইম মিনিষ্টাৰো নোৱাৰে চিফ জাষ্টিছেও নোৱাৰে স্পীকাৰ অফ লোকসভাও নোৱাৰে আমাৰ বহুত প্ৰচেছ আছে মেজৰিটি লাগিব স্পেচিয়েল মেজৰিটি লাগিব বোথ হাউচৰ মানে আমাৰ পাৰ্মিশ্যন মানে বোথ হাউচত ভোটিং হৈ পাছ হ'ব লাগিব তাৰপিছতহে প্ৰেচিডেণ্টে পাৰে সেইকাৰণে একজেক্ট হেৰিটো আমাৰ নাই যদিও আমি এইটো প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আফটাৰ ইম্পিচমেণ্ট সেইটো আমি অপশ্যন ইয়াত চুজ কৰিব পাৰোঁ তাৰপিছত ইন দ্য নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া মানে আমাৰ জাতীয় পতাকাখনত মানে মাজৰ যিটো অশোক চক্ৰ আছে তাত যে আমাৰ এনেকৈ দণ্ড থাকে কিমানডাল দণ্ড আছে লগতে কি কালাৰ এইটো হৈ উঠিছে আমি জানো যে 24ডাল দণ্ড আছে বুলি কিনে তো 24 দুটা অপশ্যন কিন্তু ৰংটো কি হয় ৰংটো হ'ল ব্লু মানে নীলা ৰঙৰ যে 24 স্পক্স ইন ব্লু কালাৰ মানে নীলা ৰঙত আছে ফাণ্ডামেণ্টেল ডিউটিজ ৱাৰ ইনকৰ্পৰেটেড ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন মানে ফাণ্ডামেণ্টেল ডিউটিজ আমাৰ যে আছে আমাৰ যি কৰণীয় আৰু তাৰমানে জনসাধাৰণৰ কৰণীয় যাক মানে ফাণ্ডামেণ্টেল ডিউটিজ বুলি কোৱা হয় মৌলিক কৰ্তব্য বুলি কোৱা হয় সেইটো কিমান চনত সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল প্ৰথমতে নাছিলে সেইটো তো সেইটো মোক অন্তৰ্ভুক্ত কৰা হৈছে 1976ত এইটো 6 হ'ব লাগিছিলে একচুৱেলি 1976 এইটো 6 কৰি ল'ব দেই 1976 হয় এইটো 42nd এমেণ্ডমেণ্ট মতে 42nd এমেণ্ডমেণ্টটো হৈয়ে থাকে আমাৰ এতিয়ালৈ 105-6 হ'ল চাগে তো এইটো আমাৰ কি এতিয়া যে 42 নম্বৰ যেতিয়া হৈছিলে তেতিয়া আমাৰ এইটো আমাৰ যি মৌলিক কৰ্তব্য সেইটো এড কৰা গৈছিলে ইয়াতে The India's soul lives in village. Who said this? মানে আমাৰ ইণ্ডিয়াৰ যিটো সোল মানে ভাৰতৰ আত্মা গাঁৱতেই বাস কৰে সেইটো কোনে কৈছিলে এষাৰ বাক্য কৈছিলে আমাৰ মহাত্মা গান্ধীয়ে The Presidents of India address both House of Parliament assembled together at the commencement of each year after each general election to Lok Sabha both A and B letter A and B মানে আমাৰ প্ৰেচিডেণ্টে কি হয় আমাৰ both house মানে ৰাজ্যসভা আৰু লোকসভাত মানে কি হয় আৰম্ভণিতে মানে একেলগে কৰি ভাষণ দিয়ে আৰম্ভণি কৰে আৰু এতিয়া সেইটো কেতিয়া কৰে যে প্ৰত্যেক বছৰে কৰে যে প্ৰত্যেক বছৰ মানে প্ৰত্যেক জেনেৰেল ইলেকশ্যন লোকসভাৰ ইলেকশ্যনৰ পিছত কৰে দুটা A and B দুটা নে এটা A and B এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল আমাৰ C কাৰণ মানে পাৰ্লিয়ামেণ্ট যেতিয়া বোথ পাৰ্লিয়ামেণ্ট লগ লাগে তেতিয়া বছৰৰ প্ৰথম যেতিয়া পাৰ্লিয়ামেণ্ট লগ লাগিব প্লাছ আৰু যেতিয়া জেনেৰেল ইলেকশ্যন হোৱাৰ প্ৰথম চৰকাৰ গঠন কৰাৰ প্ৰথম দিনাখনে মানে পিছত আৰু চৰকাৰ যেতিয়া মানে প্ৰথম সংসদ বহিব সেই দুটা দিনতে মানে ৰাষ্ট্ৰপতিয়ে মানে আৰম্ভণি কৰে সেইকাৰণে অপশ্যন হ'ব আমাৰ C The Constitution of India describe India as আমাৰ ভাৰত সংবিধানে মানে আমাৰ ভাৰতক কি বুলি মানে বৰ্ণনা কৰে সেইটো আমাৰ বৰ্ণনা কৰে হেৰি বুলি যে কি বুলি কৰে এইটো হ'ল ৰাষ্ট্ৰৰ সংঘ ইউনিয়ন অফ ষ্টেট বুলি কোৱা হয় আমাৰ কাৰণ গোটেইখিনি প্ৰিন্সলি ষ্টেট কিবা কিবি জইন লাগি আমাৰ গোটেই ভাৰতবৰ্ষখন হৈছেতো সেইকাৰণে ইউনিয়ন অফ ষ্টেট বুলি কয় যেনে আমেৰিকাখন ইউনাইটেড ষ্টেট অফ আমেৰিকা এনেকুৱা ইউনিয়ন অফ ষ্টেট বুলি কোৱা হয় 25 নম্বৰ which fundamental rights was described by Dr. Ambedkar as the heart and soul of the constitution মানে আমাৰ মৌলিক অধিকাৰৰ কোনটোক তাৰ মানে ডক্টৰ ভীমৰাও আম্বেদকাৰে হাৰ্ট এণ্ড সোল বুলি কৈছে হাৰ্ট এণ্ড সোল মানে হ'ল আপোনাৰ একেবাৰে হেৰি আৰু মানে কি বোলা আত্মা হৃদয়ৰ আত্মা বুলি কৈছে সেইটো আছে আমাৰ ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ সাংবিধানিক প্ৰতিকাৰ কৰা অধিকাৰ মানে আমাৰ যে কিবা হেৰি হ'লে মানে সংবিধান আমাৰ যদি অধিকাৰ ভংগ হয় আমি যে মানে সংবিধানৰ ওচৰত যাব পাৰোঁ সংবিধান থ্ৰুদি যাব পাৰোঁ সেইটো যিটো ৰাইট সেই ৰাইটটোক মানে আমাৰ ডক্টৰ বি আৰ আম্বেদকাৰে হাৰ্ট এণ্ড সোল বুলি কৈছে How many members can be nominated in Lok Sabha by President of India? Lok Sabhat কিমানজন প্ৰেচিডেণ্টে কিমান হেৰি কৰে ইলেক্ট কৰে এইটো হ'ল 2জন আৰু ৰাজ্যসভাত 12জন এতিয়া বাৰু এইটোৰ হেৰিটো নাই কিন্তু আগতে মানে আছিলে বাৰু এইটো যে প্ৰেচিডেণ্টে নমিনেট কৰে এইটো 2020 চনৰ পৰা উঠি গ'ল নেকি নে এতিয়া আকৌ কণ্টিনিউ কৰিলে জানিবা মানে আমাৰ কি হ'ব 2জনক পাৰে লোকসভাত 2জনক কৰে ঠিক আছে তাৰপিছত আমি চাওঁ যদি হোৱাট আৰ দ্য টোটেল নং অফ চিটছ ৰিজাৰ্ভ ইন ST and SC লোকসভা যে ST আৰু SC লোকসভাত কিমান মানে ৰিজাৰ্ভ আছে সেইটো একচুৱেলি ইয়াত একুৰেট হিচাপটো মানে মোৰ হিচাপত দিয়া নাই যেন লাগে কাৰণ মই পাইছোঁ যে এফালে 84 পাইছোঁ আৰু এফালে 47 পাইছোঁ
মানে আমাৰ SC বিলাকৰ 84 আৰু ST বিলাকৰ 47 পাইছোঁ তো এই ক্ষেত্ৰত মানে মোক কমেণ্ট কৰি জনাবচোন ইয়াত কোনটো শুদ্ধ হয় ময়ো ভুল হ'ব পাৰে বাৰু তাৰপিছত আহিল যে ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ইজ দ্য হেড ভাইচ প্ৰেছিডেণ্ট কিহৰ হেড এইটো ৰাজ্যসভাৰ হেড হয় আমি লগতে পাই আহিছোঁ ইণ্টাৰনেশ্যনেল ডেডলাইন ৰেফাৰ্ছ টু 180 ডিগ্ৰী লংগিটিউড এতিয়া এইটো বিষয়ে আমি এইটো বুজি নাপাব পাৰে হয়তো ইণ্টাৰনেশ্যনেল ডেডলাইন এটা যে আমাৰ আছে টাইম লাইন এটা আছে তাৰপিছত ইভাগে ডেডলাইন এটা থাকে এতিয়া সেইটো কি এইবিলাক তাৰমানে ঠিক আছে এইবিলাকত মানে কি হয় ইয়াত আমাৰ 180 ডিগ্ৰী লিখা থাকে এনেকৈ তো এইটো আমাৰ কি এইটো লংগিটিউড এইটো লেটিটিউড এনেকৈ থাকে না আমাৰ মানে পৃথিৱীখনৰ এনেকৈ এইটো হ'ল আমাৰ এনেকৈ টনা থাকে এইটো আমাৰ লংগিটিউড এইটো লেটিটিউড এইভাগে আমাৰ নৰ্থ থাকিল এইভাগে আমাৰ চাউথ এইভাগে আমাৰ ইষ্ট থাকিল এইভাগে ৱেষ্ট সেনেকুৱা তো এইবিলাকত আমাক অলপ সময় লাগিব বুজোতে সেইকাৰণে মই বৰ্ণনা কৰিব যোৱা নাই তো জাষ্ট আমি ইণ্টাৰনেশ্যনেল ডেডলাইনে কোনটো বুজায় 180 ডিগ্ৰী লংগিটিউড বুজায় এইটো বুজি ভালেই হ'ল দ্য প্লেনেটছ নিয়াৰেষ্ট টু ছানৰ একেবাৰে নিয়াৰেষ্ট থকাটো হ'ল আমাৰ মাৰ্কিউৰী এটা একেবাৰে এই চিৰিজটো মনত ৰখাৰ এটা বহুত হেৰি আছে যে মাই ভেৰি এফেক্টিভ মাদাৰ জাষ্ট চাৰ্ভ আজ নাটছ এইটো হেৰিত মাৰিলে আহি যায় মাই ভেৰি এফেক্টিভ মাদাৰ জাষ্ট চাৰ্ভ আজ নাটছ মানে কি হ'ল যে মাৰ্কিউৰী তাত ভেনাছ তাৰপিছত আৰ্থ মাৰ্চ জুপিটাৰ চেটাৰ্ণ ইউৰেনাছ নেপচুন সেনেকুৱা তেতিয়া মনত ৰখা একেবাৰে সহজ নেক্সট আমাৰ আহিল যে হুইচ প্লেনেট এমিটছ গ্ৰীণ লাইট এইটো গ্ৰীণ লাইট কোনে দিয়ে বুলি ক'লে গ্ৰীণ লাইট আমাৰ ইউৰেনাছে দিয়ে গ্ৰীণ লাইট ঠিক আছে এইটো পৰীক্ষাত আহেও এবাৰ SI পৰীক্ষাটো আহিছিল চাগে এইটো অহা নাই কিন্তু মানে কাক গ্ৰীণ প্লেনেট বুলি কয় সেইটো আহিছিল তো এইটো আমাৰ অপশ্যন হ'ব ইউৰেনাছ টেৰিটৰিয়েল ৱাটাৰ কি হয় টেৰিটৰিয়েল ৱাটাৰ মিনছ কি হয় এতিয়া ইয়াৰ টাৰ্মটো টেৰিটৰিয়েল ৱাটাৰ বুলিয়ে আহিব আমাৰ মেইন টাৰ্মটো তাৰপিছত কি হ'ব যে অপশ্যন দিছে দ্য ৱাটাৰ ফাউণ্ড ইন কাণ্ট্ৰি ইন ফৰ্ম অফ ৰিভাৰ এণ্ড লেক যিটো মানে ৰিভাৰ আৰু লেকত পোৱা যায় সেইটো হয় নেকি বি নম্বৰত দিছে ৱাটাৰ হুইচ ছাপ্লাইড টু দ্য আদাৰ কাণ্ট্ৰি মানে যিয়ে মানে দেশৰ পৰা বেলেগলৈ দিয়ে ছাপ্লাই কৰে নে সেইটো হয় নে মানে যিটো মানে কাণ্ট্ৰিৰ ওচৰে পাজৰে যি মানে সাগৰ যদি আছে সেই সাগৰৰ কাষৰ পানীবিলাক হয় নে ৱাটাৰ চিকিউৰ ফ্ৰম আদাৰ কাণ্ট্ৰি নে মানে বেলেগৰ পৰা যদি আনে সেইটো হয় টেৰিটৰিয়েল ৱাটাৰ এতিয়া সেইটো মানে হ'ল আমাৰ এই অপশ্যনটো হ'ব চি ৱাটাৰ অফ দ্য চি লোকেটেড ক্ল'জ টু দ্য কষ্ট অফ দ্য কাণ্ট্ৰি এতিয়া ধৰা হ'ল আমাৰ ভাৰতবৰ্ষৰ মানে মেইনলি মেপখন এনেকুৱা ধৰণৰ এইফালে বাৰু নৰ্থ ইষ্ট থাকিল আমাৰ তাৰপিছত ওপৰফালে আমাৰ এনেকৈ থাকিল তো আমাৰ কি হয় আমাৰ এই চাইডে আমাৰ গোটেইখিনি সাগৰ আছে নহয় জানো এতিয়া সাগৰৰ এটা এৰিয়ালৈকে মানে আমাৰ ভাৰতৰ কব্জা থাকে মানে পানী সাগৰ যিয়ে নহওক যাৰে নহওক ঠিক আছে আমাৰ মানে কিছুমান যেনে আমাৰ ইয়াত শ্ৰীলংকা আছে এইফালে আমাৰ ডিষ্টেঞ্চটো কম হৈ যাব এনেকৈ ওলাই যায় কিন্তু এটা ডিষ্টেঞ্চলৈ থাকে তাৰমানে সেইকাৰণে আমাৰ যে চাউথ চাইনা চিত যে বহুত মানে কাজিয়া হৈ থাকে সেইকাৰণে কাৰণ এইভাগে ইণ্ডোনেছিয়া বহুত একেলগে বহুতকেইখন দেশ আছেতো সেইকাৰণে মানে ডিষ্টেঞ্চত মানে কভাৰ কৰিব নোৱাৰা হৈ যায় তো এই যিটো ৱাটাৰ কাষৰ যিটো পানী সেইটোকে আমাৰ কি বুলি কোৱা হয় টেৰিটৰিয়েল ৱাটাৰ বুলি কোৱা হয় তো নেক্সট আমাৰ আহিল দিলৱাৰা টেম্পল দিলৱাৰা টেম্পল হ'ল মাউণ্ট আবুত আছে দিলৱাৰা টেম্পল আমাৰ 5টা টেম্পল একেলগে থাকে অৱশ্যে 5টা টেম্পল একেলগে সেইটো হ'ল দিলৱাৰা টেম্পল তাৰপিছত আমাৰ আহিল ৰিং অফ ফায়াৰ মানে আমাৰ পেচিফিক অ'চেনত এটা বেল্ট থাকে য'ত মানে আমাৰ ভূমিকম্প হোৱাৰ মানে সেইটো বেছি থাকে সেইটো হ'ল আমাৰ কাৰ্কাম যিটো স্পেচিফিক বেল্ট তাতে থাকে লৰ্ড বুদ্ধৰ অৰিজিনেল নেম হ'ল আমাৰ সিদ্ধাৰ্থ ইয়াত কনফিউজন লগাৰ কাৰণে দুটা দিছে সিদ্ধান্ত দিছে আৰু সিদ্ধাৰ্থ দিছে আমাৰ অৰিজিনেলটো হ'ল আমাৰ সিদ্ধাৰ্থ ঠিক আছে সিদ্ধাৰ্থ গৌতমা লৰ্ড বুদ্ধৰ আচল নামটো আছিলে নেক্সট আমি স্কাৰ্ভি ইজ দ্য কজ বাই ডেফিচিয়েঞ্চি অফ এটা মানে স্কাৰ্ভি কাৰ ডেফিচিয়েঞ্চিটো কাৰ মানে অভাৱত হয় সেইটো ভিটামিন চিৰ অভাৱত হয় স্কাৰ্ভি বেমাৰটো আৰু আমাৰ মেইনলি বেমাৰ আমাৰ সেই হেৰিৰ কাৰণে হয় মানে ভিটামিন অভাৱৰ কাৰণে হয় একচুৱেলি তো সেইটোৱে আমাৰ ভিটামিন চিৰ অভাৱত স্কাৰ্ভি বেমাৰ হয় The most of the oxygen transported by the blood is dissolved in plasma, dissolved in water, bound to hemoglobin, iconic form of solid to plasma. এটা আমাৰ এইটো ইয়াৰ অসমীয়া হ'ব যে মানে আমাক সুধিছে যে
তেজৰ দ্বাৰা বেছিভাগ অক্সিজেন পৰিবাহিত হয় মানে তেজৰ দ্বাৰা অক্সিজেন পৰিবাহিত হয় ক'ত যায় তাৰমানে যে প্লাজমাত দ্ৰৱীভূত প্লাজমাত মিক্স হৈ যায় ৱাটাৰত মিক্স হৈ যায় নে হিমোগ্লোবিনত সংযুক্ত হয় নে মানে আয়নিক ফৰ্মত তাৰমানে প্লাজমাত মিলিত হয় ক'ত কি হয় সুধিছে তো আমাৰ যেটো উত্তৰ হ'ব হেতু হ'ব আমাৰ বাউন্ড টু হিমোগ্লোবিন মানে হিমোগ্লোবিনত গৈ কিনে মানে সংযুক্ত হৈ যায় যে মোষ্ট অফ দ্য অক্সিজেন ট্ৰান্সপৰ্টেড বাই দ্য ব্লাড আমাৰ তেজৰ দ্বাৰা যে অক্সিজেনবিলাক যায় এইবিলাক ক'ত জমা হয় বাউন্ড টু হিমোগ্লোবিনত জমা হয় Isotopes are atoms of the same element that have different neutron. Neutronৰ নাম্বাৰ বেলেগ বেলেগ থাকে ইয়াৰে Isotopes are atoms of the same element that have different এইটো সায়েন্সৰ যেটো টপিক তাত মানে মই হিমান বেছি ডেসক্ৰাইব কৰিব পৰা নাই এতিয়া কিন্তু মানে কি হয় যে মানে অকল নিউট্ৰনটো বেলেগ বেলেগ থাকে নিউট্ৰন নাম্বাৰটো বেলেগ বেলেগ মানে এটা বস্তুৱে এটা হেৰিৰে মানে এটা কি বুলি কয় এইটো এটা সেম এলিমেন্টে থাকে অকল তাৰে নাম্বাৰটো নিউট্ৰন যেটো নাম্বাৰ হেতু বেলেগ বেলেগ থাকে the gene are described best by it is জিনক মানে কেনেকৈ ডেসক্ৰাইব কৰা হয় যে লং সিঙ্গল চেইন অফ এমিনো এসিড দীঘল এডাল মানে এক চেইনৰ যে লং ডাবল চেইন এমিনো এসিড যে লং দীঘল সিঙ্গল চেইন নিউক্লিক এসিড নে লং ডাবল চেইন অফ নিউক্লিক এসিড ইয়াৰ মানে জিন কাক কেনেকুৱা ডেসক্ৰাইব কৰিবলৈ আচলতে অপচন হ'ব সি নাম্বাৰ যে আমাৰ দীঘল হয় সিঙ্গল চেইন হয় নিউক্লিক এসিড হয় তো অপচন সি ইয়াৰ উত্তৰ যে হু সেড ম্যান ইজ পলিটিক্যাল এনিমেল কোনে কৈছিল যে মানে মানুহ মানে ম্যান মানে পলিটিক্যাল এনিমেল হয় বুলি কেনে এটা মই কৈছিলে এৰিষ্টটলে কৈছিলে আমাৰ এইটো শিশু ইজ দ্য লিটাৰেসি ওয়ার্ক অফ ৰবীন্দ্ৰনাথ টেগোৰৰ এইটো আমাৰ শিশু লিটাৰেৰী ওয়ার্ক হয় The autobiography Living History has been authored by Living History কোনে লিখিছিলে অটোবায়োগ্ৰাফি হয় এটো হল আমাৰ এটো অপচনটো দিয়া যোৱা নাই ইয়াৰ অপচনটো হ'ব আমাৰ হিলাৰী ক্লিন্টন HILLARY হিলাৰী ক্লিন্টন CLINTON হিলাৰী ক্লিন্টন হয় ইয়াৰ লিখাটো ঠিক আছে তাৰপিছত আমাৰ হেল যে ইণ্ডিয়ান ইকোনমি কি হয় মিক্সড ইকোনমি আমাৰ প্ৰাইভেট পাব্লিক সব থাকে যে কেনে মিক্স মানে সৰি ক্যাপিটাল বা গোটে সোশ্যালিষ্ট সব মিক্স থাকে আমাৰ সংবিধানৰ নিচিনা আৰু আমাৰ সব তাৰমানে দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ এটো কোড আছে আমাৰ মুম্বাইত আছে দালাল ষ্ট্ৰীটত which was the first Assamese language magazine কোন হয়তো সবে জানে সাগে অৰুণোদয় যেটো আমাৰ হেৰিত আছিল 1846 ত আৰম্ভ হৈছিল 1846 ত অৰুণোদয় ঠিক আছে যে who was known as the মহাৰাজাধিৰাজ কোন জনা কৈছিল পুষ্য বৰ্মন বংশৰ ডাইনাষ্টি যে আছিল মানে ফাউন্ডাৰ পুষ্য বৰ্মনক মহাৰাজাধিৰাজ উপাধি লৈছিল তেখেতে যে where will you find golden langur ক'ত পোৱা যায় এটো চক্ৰশিলত পোৱা যায় হেদিনা ধুবুৰীৰ পৰা যেতিয়া আমি কৈছিলো যেতিয়া মানে গোল্ডেন লংগুৰ মানে চক্ৰশিলা পোৱা যায় ধুবুৰীৰ পৰা গলে তাৰ মানে ৰাস্তাৰ এটা এৰিয়া মানে চক্ৰশিলাৰ আন্ডাৰটো পৰে তাত মানে গোল্ডেন লংগুৰ মৰাৰ কাৰণে মানে বহুত মানে প্ৰটেষ্ট চলিছিলে মানে বহুত মাৰিলে কাৰণ এটো এন্ডেঞ্জাৰ লিষ্টত আছে তো ৰেড লিষ্টৰ এন্ডেঞ্জাৰ বিভাগত আছে সেই কাৰণে The shape of the coins of the Ahom kingdom মানে আহোম কিংডমৰ যেটো আমাৰ শেপ আছিল কইনৰ শেপ হেতু মানে কেনেকুৱা আছিল হদিছে হেতু হল যে অক্টাগোনাল মানে 8টা হেই থকা 1 2 3 4 5 6 7 8টা 1 2 3 4 5 6 7 8 সৰি এনেকুৱা 8টা হ'ব লাগিব 8টা শেপ থকা তাৰ মানে অক্টাগোনাল আছিল তাৰ পিছত আমাৰ হল আসাম সেন্ড এমপি কিমানটা এমপি মেম্বাৰ অফ পাৰ্লিমেন্ট ৰাজ্যসভালৈ পঠায় হেতু আমাৰ 7টা আৰু লোকসভা হলে 14টা হলে 7টা অপচন একশৰণ নাম ধৰ্ম was established by Srimanta Sankardev during which king's time মানে আমাৰ শংকৰদেৱে যে একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিলে হেতু মানে কাৰ কোন ৰজা দিনত মানে বেছিকৈ মানে হেৰি হৈছিল আৰু এষ্টাব্লিশ হেতু হল আমাৰ নৰনাৰায়ণ কাৰণ বাকি বিলাকে মানে হিমান হেৰি কৰা নাছিলে স্থান দিছিলে নৰনাৰায়ণে তাৰ মানে এই কাৰণে তেখেতক মানে পলাই যাব লগা হৈছিলে
কিঙৰ ওচৰত গৈছিলে তেনেকুৱা তাৰমানে তো ইয়াৰ যদি ভুল হৈছে মোক নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কোনোবাটো যদি টপিকত মানে ভিডিঅ'টো আহিবই বাৰু প্ৰত্যেক টপিকতে ভিডিঅ' আহিব তো আজিলৈ এইখিনিতে সকলোকে থেংক ইউ কিবা ভুল হ'লে নিশ্চয় কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব থেংক ইউ